নমস্কাৰ, মই নৱকুমাৰ ডেকা। অযোধ্যাত যেতিয়া ৰাম অযোধ্যা এৰি অযোধ্যা এৰি গুচি গৈছিলে, তেতিয়া অযোধ্যাবাসীৰ যিটো পৰিৱেশ হৈছিলে, ঠিক তেনেদৰে আজি অসমৰ ৰাইজৰ সেইটো পৰিৱেশ। জুবিন দা অৱতাৰী পুৰুষ, মইতো অৱতাৰী বুলি কওঁ। কাৰণ কি সাধাৰণ মানুহে এই কাম কৰিব নোৱাৰে। জুবিন দাই অসমক যি দি থৈ গ'ল, সাধাৰণ মানুহে দিব নোৱাৰে, অৱতাৰী পুৰুষেই হয়। গতিকে জুবিন দাই আমাক কন্দুৱাই থৈ গুচি গ'ল। কোনোৱে কল্পনা কৰা নাছিল যে জুবিন দা আমাৰ মাজৰ পৰা এনেকৈ আঁতৰি যাব। সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে হুকাই কান্দিছে। শদিয়াৰ পৰা ধুবুৰীলৈকে যিমানবোৰ মানুহ আছিল সকলোৱে আহিছে শ্ৰদ্ধাঞ্জলি দিবলৈ। বিশ্বই গম পালে জুবিন দা কোন হয়। বিশ্বই গম পালে জুবিন দা কোন হয়, আৰু অসমীয়াই দেখুৱাই দিলে আমি অসমীয়াই জুবিন দাক কিমান মৰম কৰোঁ। বলিউডৰ তাৰকাসকলে সম্ভৱতঃ ৰাতি টোপনি যোৱা নাই। কিয় জানে? জুবিন দাই যিটো সন্মান পাইছে, তেওঁলোকে ভাবিছে আমি বাৰু পাম নে নাপাম। কল্পনা কৰিব নোৱাৰি। জুবিন দাক আমি যিটো দিলোঁ, মৰম দিলোঁ, সেইটো বিশ্বই দেখিলে। বিশ্বই গম পালে অসমৰ মানুহৰ আৱেগ অনুভূতি। 4 নম্বৰত অসমৰ স্থান, জুবিন দাৰ স্থান জানামতে মাইকেল জেকচন 1। গতিকে জুবিন দাক যিয়ে সমালোচনা কৰিছিল ফেচবুকত, ডাঙৰ চিঞৰি কৈছিলে জুবিন দাক, পাইছিলোঁ না আগতে জুবিন দাক মানে সমালোচনা কৰা, আজি কৰক, আজি সাহস আছে যদি। আমাৰ অসমীয়া ডেকাই শিশুপালৰ যেনে অৱস্থা কৰিছিল তেনেকৈ কৰিব। জুবিন দাই কৈ থৈ গৈছিল, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, প্ৰমাণ কৰি থৈ গ'ল। আছে, তেওঁৰ ধৰ্ম আছে। কি ধৰ্ম? মানৱ ধৰ্ম, শ্ৰেষ্ঠ ধৰ্ম। তাক প্ৰমাণ কৰি থৈ গ'ল। কাৰণ কিয়? অসমৰ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে জুবিন দাক যেনেকৈ সহস্ৰ প্ৰণাম কৰিলে, যি দেখিলে সেইটোৱে হ'ল আচৰিত। মই ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই চেলুট দিছোঁ। এইকাৰণে মই ইছলাম ধৰ্মৰ লোকসকলক মই ধৰ্মৰ এটা বস্তু মই জানো, হয়তো ভুল হ'ব পাৰে, যদি ভুল হৈছে ক্ষমা বিচাৰিছোঁ, যে যিটো ফটো আমাৰ হিন্দু ধৰ্মৰ মানুহ যেনেকৈ ফটো ৰাখে, ইছলাম ধৰ্মত কি বুলি কয় ৰাখা নাযায়। কিন্তু জুবিন দাৰ ক্ষেত্ৰত ব্যতিক্ৰম দেখিছোঁ। মছজিদ কি? মছজিদতে হওক, ঘৰতে হওক, মোটামুটি আপোনাৰ কি বুলি কয় স্কুলতে হওক, জুবিন দাৰ যিটো ফটোটো লগাই যিটো দোৱা কৰিছে, সেইটোৱে আচৰিত। অৰ্থাৎ আমাৰ অসমত আমি হিন্দু মুছলিম যিমানখিনি আমি আছোঁ, সকলোৱে সুখ শান্তিৰে মিলা প্ৰীতিৰে ভাই হিচাপত আছোঁ। আৰু কেতিয়াবা এই দুষ্ট চক্ৰই কি কৰে, আমাৰ মাজত যিটো মিলা প্ৰীতি, সেইটো কিবা ঈৰ্ষা লাগে নেকি, শকুনিৰ ভাও ধৰে আৰু শকুনিৰ দৰে কাম কৰে। আমাৰ মাজত মিলামিছা এই যিটো আছে, সেইটো বান্ধোন, সেইটো ধ্বংস কৰিব বিচাৰিছে। নোৱাৰে, সেইটো কৰিব নোৱাৰে। আমাৰ অসমত আমি হিন্দু মুছলমান ভাই আৰু আমাৰ যিটো বান্ধোনৰ যিটো এনাৰজৰি, সেইটো কোনোদিনে ধ্বংস কৰিব নোৱাৰে। আৰু কিছুমানে এইটো কি ফেচবুকত ওলাই থাকে মাজে সময়ে, আৰু সেইটোক কোনোদিনে গুৰুত্ব দিব নালাগে। আৰু যদি কোনোবাই এইটো কৰে, আজিকালি আমাৰ এটা সংগঠন এটা ওলাইছে, ভাল কাম কৰি আছে, বীৰ লাচিত খানাই এনেকুৱা ক্ষেত্ৰত মাতি আহি আছে, ধৰি কিনে এইটো পূৰা এইটো আইনৰ হাতত দিব লাগে, যাতে আমাৰ অসমৰ যিটো পৰিৱেশ,
সেইটো যাতে নষ্ট কৰিব নোৱাৰে। জুবিন দাই কোনোদিনে বিচৰা নাছিল এনেকুৱা এটা পৰিৱেশ। জুবিন দাই সদায় এটা পৰিৱেশ বিচাৰিছিলে আমি কেনেদৰে আমি আনন্দমৰে জীয়াই থাকিব পাৰোঁ আমাৰ অসমত, এইটোৱে বিচাৰিছিল। আৰু জুবিন দাৰ এই যিটো বিচাৰিছিলে সেইটো আমি সদায় জীয়াই ৰাখিম আমি সকলোৱে। জুবিন দাই কিমান প্ৰমাণ কৰি থৈ গ'ল যে মানুহৰ পৰা যদি মৰম আদায় কৰিব লগা হয় যে মানুহক ভাল পাব লাগিব, আনে বেয়া পোৱা কথা ক'ব নালাগিব। আৰু জুবিন দাই এইটোৱে কৰিছিলে, আনে ভাল পোৱা কাম কৰিছিলে। আৰু এইকাৰণে জুবিন দাক সকলোৱে মৰম কৰিছে, মৰম যাচিছে। আজি জুবিন দাৰ প্ৰতি মানে সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধই সকলোৱে এনেকৈ কান্দিছে, মানে কি ক'ম, সৰু সৰু ল'ৰা ছোৱালী মানে ফেচবুক চালি তাৰমানে কি বুলি কয় মই স্কিপ মাৰি দিওঁ। সৰু সৰু ল'ৰা ছোৱালী এনেকৈ কান্দিছে, সৰু সৰু ল'ৰা ছোৱালী বৃদ্ধই কান্দিলে মোৰ বেছি দুখ লাগে। জুবিন দাৰ যিটো আদৰ্শ আমাৰ অসমৰ ডেকা ল'ৰা জুবিন ফেন্স জীয়াই ৰাখিব লাগিব। জুবিন দাৰ কি আছিলে, জুবিন দাই যিবোৰ দুখীয়া মানুহ, সেই সাধাৰণ মানুহ দুখীয়া মানুহ বিভিন্ন ক্ষেত্ৰত হেল্প কৰিছিলে। গতিকে আমি যাতে সেইসকলক হেল্প কৰিব পাৰোঁ। জুবিন দাই য'তেই আছে তাৰ পৰা আমাক যাতে চাই থাকিব পাৰে আমাৰ মানে কি বুলি কয় কি কৰি আছোঁ। জুবিন দা যে আজি অসমত নাই, আমাৰ ইয়াত নাই, সেইটো যাতে ফিলিং আমি মানে কি বুলি কয় আপোনাৰ সেইটো হ'বলৈ নিদিওঁ। জুবিন দা আছে, জুবিন দাৰ দৰে জুবিন দাই যেনেকৈ কাম কৰিছে আমিও সেনেকৈ কাম কৰি যাম। আমি যদি প্ৰত্যেকেই যি পাৰোঁ এটা শেখৰ, আমি প্ৰায় শেখৰ খাওঁতো, বোলে আজি শেখৰ নাখাওঁ, শেখৰৰ নামৰ যিটো পইচা জুবিন ফাণ্ড বুলি এটা ল'লে হ'ল, তাতে প্ৰত্যেকে আমি দিম। এটা বিশাল ফাণ্ড হ'ব, বিশাল ফাণ্ড, ৰাইজে নখ জোকাৰিলে নৈ বয়। সেই বিশাল ফাণ্ডৰ যিটো ধন, সেই ধনৰ দ্বাৰাই আমি জুবিন দাই যিবোৰ কৰিছিলে সেইবোৰ আমিও কৰিব পাৰিম। তেতিয়া জুবিন দাৰ আত্মাই শান্তি পাব। সদায় ঘৰত লাষ্ট কথা এটা কৈছোঁ, বেয়া লাগিল এইকাৰণে আজি জুবিন দা যে আমাৰ মাজৰ পৰা ইমান সোনকালে এনেকৈ আমাক এৰি থৈ গুচি যাব, মানে অসমৰ মানুহ কাহিনী ভবা নাছিলে। যেতিয়া মানুহে শুনিছিলে এই নিউজটো মইতো বিশ্বাস কৰা নাছিলোঁ, এইটো মিছা নিউজ হ'ব নোৱাৰে। যেতিয়া সঁচাটো হ'ল, কি হ'ল আমি সকলোৱে জানো। গতিকে জুবিন দা মানুহটো জন্মিলেতো মানুহ মৰিবই, প্ৰকৃতিৰ নিয়ম। কিন্তু জুবিন দাক যিদৰে হত্যা কৰা হ'ল, নিৰ্মমভাৱে হত্যা কৰা হ'ল, গোটেই দিনটো মানুহজনক প্ৰগ্ৰেম কৰাইছে, ৰাতি শুব নিদিলে, ৰাতিপুৱা আকৌ লৈ গৈছে সাগৰত। কিমান কষ্ট কৰিছে, এদিন টোপনি মানে কি বুলি কয় মাৰিব নিদিলে, তিলকে তেওঁক মানে কি বুলি হত্যা কৰাইছে, শাস্তি দি কিনে কি বুলি হত্যা কৰাইছে। এইকাৰণে দুখ লাগিছে। আৰু এতিয়া এই যিবোৰ অপৰাধী, এই অপৰাধীবোৰ যদি সাৰি যায়, গোটেই অসমীয়াই আমি হাৰি যাম। গোটেই অসমীয়াই আমি হাৰি যাম যদি এই বদমাছকেইটা যদি কি বুলি কয় সাৰি যায়। ইহঁতক সাৰি যাবলৈ দিয়া নহয়, শাস্তি খাবই লাগিব। শাস্তি পালেহে জুবিন দাৰ আত্মাই শান্তি পাব আৰু আমি অসমীয়াই শান্তি পাম। ধন্যবাদ।